এক নম্বৰ প্ৰশ্নটোত কোৱা হৈছে যে তলৰ ত্ৰিভুজ কেইযোৰ সৰ্বসম হ'বনে? যদি হয় কি চৰ্ত মতে সৰ্বসম হ'ব? বাহুৰ জোখবোৰ চেণ্টিমিটাৰত আছে। তো এইবিলাক যিটো আছে 3 3 4 এইবিলাক হ'ল চেণ্টিমিটাৰত থকা এই বাহুৰ জোখবোৰ দিয়া আছে 3 সেন্টিমিটাৰ 3 সেন্টিমিটাৰ আৰু 4 সেন্টিমিটাৰ। কিন্তু এক নম্বৰত দুটা ত্ৰিভুজ আছে, এই দুটা ত্ৰিভুজ, এই দুটা ত্ৰিভুজ সৰ্বসম হ'বনে সেইটো আমাৰ পৰীক্ষা কৰিব লাগে। তো তাৰ আগত আমাৰ কেইটামান শৰ্ত আমাৰ ইয়াতে জানিব লাগিব। সৰ্বসমতাৰ শৰ্ত আছিল, সেইকেইটা হ'ল এইকেইটা আমাৰ সৰ্বসমতাৰ শৰ্ত। ত্ৰিভুজৰ সৰ্বসমতাৰ শৰ্ত বাহু বাহু বাহু, যাক আমি সাইড 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 বুলি কওঁ ইংৰাজীত, অৰ্থাৎ সাইড মানে হ'ল বাহু। 2 নম্বৰটো হ'ল বাহু কোণ বাহু, সাইড এংগেল মানে হ'ল কোণ, সাইড এংগেল সাইড, কোণ বাহু কোণ, এংগেল সাইড এংগেল, আৰু এটা হ'ল সমকোণ অতিভুজ বাহু। তো এইকেইটাৰ ভিতৰত যদি আমি হিসাব কৰোঁ যে বাহু 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 মানে হ'ল যে এযোৰ ত্ৰিভুজ যদি আমি লওঁ, সিহঁতৰ যদি প্ৰতিটো বাহুৰ লগত প্ৰতিটো আনটো ত্ৰিভুজৰ প্ৰতিটো বাহু সমান হয়, তেতিয়া তাক আমি বাহু 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 এই শৰ্ত সাপেক্ষে আমি ত্ৰিভুজ দুটা সৰ্বসম বুলি ক'ম। আকৌ যদি কি হয় এযোৰ ত্ৰিভুজৰ যে বাহু কোণ বাহু হিচাপত যদি আমি ধৰোঁ যে এযোৰ ত্ৰিভুজ এটা ত্ৰিভুজৰ লগত আনটো ত্ৰিভুজৰ দুযোৰ বাহু সমান হয়, এযোৰ কোণ যদি সমান হয়, তেতিয়া আমি কম কি সেই ত্ৰিভুজটো বাহু কোণ বাহু শৰ্ত মতে সিহঁত সৰ্বসম হ'ব। আকৌ কোণ বাহু কোণ, ইয়াত কোণ দুযোৰ যদি সমান হয় আৰু বাহু এযোৰ যদি সমান হয় দুটা ত্ৰিভুজৰ, তেতিয়া কি হ'ব এই শৰ্তটো আহি যাব। আৰু যদি কি হয় যে এযোৰ ত্ৰিভুজৰ কি হয় সমকোণ অতিভুজ বাহু, এটা সমকোণ মানে অৰ্থাৎ 90 ডিগ্ৰী কোণ থাকে এযোৰ, আৰু অতিভুজ অৰ্থাৎ কৰ্ণডাল যদি সমান হয় আৰু বাহু এযোৰ সমান হ'লে, তেতিয়া আমি কি ক'ম যে সেইটো এই শৰ্তটো আহিব 4 নম্বৰ শৰ্তত, অৰ্থাৎ সমকোণ অতিভুজ বাহু ৰাইট এংগেল হাইপোটেনাছ সাইড এই শৰ্তত আহি পৰি যাব। এই শৰ্ত মতে আমি তেতিয়া কৰিব পাৰিম। এতিয়া আমি 1 নম্বৰটো চাই লওঁ কোনটো শৰ্তত পৰে। তো দেখা যায় আছে ইয়াত শৰ্ত সাপেক্ষে যে এই বাহুটোৰ লগত এই বাহুটো সমান, অৰ্থাৎ এইটো সাইড হ'ব, আৰু এই বাহুটোৰ লগত এইটো বাহু সমান, তেতিয়াহ'লে এইটো সাইড হ'ব, এইটো বাহুৰ লগত এইটো বাহু সমান। গতিকে আমাৰ ইয়াতে তিনিযোৰ বাহু মিল হ'ল, দুটা ত্ৰিভুজৰ তিনিযোৰ বাহু মিল হ'ল, তেতিয়াহ'লে আমাৰ প্ৰথম যিটো শৰ্ত আছে বাহু বাহু বাহু, সেই শৰ্তটো আহি যাব। 1 নম্বৰত সেইটো শৰ্ত আহি যাব, বাহু বাহু শৰ্ত আহি যাব। তো এইটো আমি 1 নম্বৰটো লিখিম। 1 নম্বৰটোত শর্তটো হব কি, এটা হল আমার এক্সারসাইজ 8 পয়েন্ট অর্থাৎ 8C 8Cর 1 নম্বরত হব বাহু 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 শর্ত। এই শর্ত মতে কি হব ত্রিভুজ দুটা সর্বসম। এটা 2 নম্বরটা আমি চাই লওঁ যে এই ত্রিভুজ দুটা যদি আমি ধৰো 2 নম্বৰ ত্রিভুজ দুটা, ইয়াতে 2 আছে ইয়াতে 2 আছে, এযোৰ বাহু মিল হল, তেতিয়াহ'লে S হ'ব। তাৰপিছত অৰ্থাৎ বাহু হ'ব 3 ইয়াতে আছে 3 ইয়াতে আছে, তো দুযোৰ বাহু মিল হল, তে এই এক জোড়া আৰু এই এক জোড়া, দুই জোড়া। এতিয়া ইয়াতে 2.5 সেন্টিমিটাৰ আছে, ইয়াত 2, এইটো ভুল আছে, ইয়াতো 2.5 হ'ব, অৰ্থাৎ 2.5 হ'ব। গতিকে 3 জোৰ বাহু মিল হৈ আছে, এইটো কি হ'ব আমাৰ বাহু হিচাপত বাহু বাহু শর্ত আহি যাব। 2 নম্বৰটো বাহু 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 শর্ত। তাৰপিছত 3 নম্বৰটো অর্থাৎ এইবিলাক হল 1 2 3, ইয়াত আমি এইটো 1 নম্বৰ দিলো, এইটো আমি 2 নম্বৰ দিলো, এটা 3 নম্বৰ হ'ব। তো 3 নম্বৰটো দেখো যে ইয়াতে কি হৈছে 4 ইয়াতে 4 আছে, তো এযোৰ বাহু মিল হল, ইয়াত 7 আছে ইয়াতেও 7 আছে, তো দুযোৰ বাহু মিল হল, ইয়াত এযোৰ কোণ মিল আছে 50 ডিগ্ৰী আৰু 50 ডিগ্ৰী, তেতিয়াহ'লে কোণটোৰ কাৰণে এংগেল আহিব, তেতিয়া বাহু বাহু কোণ বাহু, দুযোৰ বাহু মিল হৈছিল, তেতিয়া দুযোৰা বাহু লিখিলো আমি দুটা, তাৰপিছত কোণ মাজত, এইটো শৰ্ত আহি যাব তেতিয়া। তাৰপিছত 4 নম্বৰত আমাৰ দিয়া আছে যে
4 সেন্টিমিটার 4 সেন্টিমিটার এযোৰ বাহু মিল হল আকৌ 5 সেন্টিমিটার 5 সেন্টিমিটার দুযোৰ বাহু মিল হল কোণ 130 আৰু এতিয়া আমি এইটো যদি চাও যে 30 আৰু 20 মিলি হৈ আছে 50 অৰ্থাৎ ত্ৰিভুজৰ তিনিটা কোণ যোগ কৰিলে হয় 180 ডিগ্ৰী 80 ডিগ্ৰীৰ পৰা আমি 180 ৰ পৰা যদি এই দুটা বাদ দিও এই কোণটো ওলাব অৰ্থাৎ 180 ৰ পৰা আমি 50 বাদ দিলে 130 ওলাব এইটো হ'ব আমাৰ কিমান 130 তেতিয়া কি হ'ব এইটো 130 হল এইটো 130 হল অর্থাৎ দুজোড়া বাহু মিল হলে একজোড় কোণ মিল হল তেতিয়াহলে এই ক্ষেত্ৰত আমি লিখিম ইয়াতে যে বাহু কোণ বাহু এইটো মিল হ'ব তাৰ পিছত আমাৰ 5 নম্বৰটো ইয়াতে দিয়া আছে 5 নম্বৰটো হৈছে ইয়াতে এইজোৰ কোণৰ লগত আমাৰ 60 লগত 60 মিলিছে 6 লগত 6 মিলিছে অৰ্থাৎ কোণ এযোৰ মিল হল বাহু এযোৰ মিল হল তাৰ পিছত ইয়াত আমি চাম যে এইটো 65 আৰু এইটো 60 মিলি কিমান হয় তো 100 কিমান হৈছে 25 তো 180 ৰ পৰা যদি 125 বাদ দিও কিমান থাকিব তো 55 থাকিব তেতিয়ালে 55 থাকিলে এইটো 55 হ'ব অর্থাৎ ত্রিভুজের তিনটা কোণ মিলি হয় 180 ডিগ্রি তারপর এই দুটো বাদ দিলে আমার 55 থাকিব অর্থাৎ এই কোণটো 55 হ'ব অর্থাৎ ইয়াত আমার কি হল ইয়াত আমার 60 ডিগ্রি 55 লগত 55 মিলি গল আৰু 6 বাহুৰ লগত 6 বাহু মিলি গল অর্থাৎ ইয়াতে কোণ দুযোৰ মিলিছে কিন্তু বাহু এযোৰ মিলিছে তেতিয়াহলে 5 নম্বৰটো হ'ব গৈ আমাৰ শর্তটো হ'ব কোণ বাহু কোণ কোণ বাহু কোণ এতিয়া হা আমি 6 নম্বৰটো চাও 6 নম্বৰত আমাৰ আছে কি ইয়াতেও কোণ তিনিটা সঠিককৈ আছে ইয়াতেও সঠিককৈ আছে বাহুটো আমাৰ মিল নাই অৰ্থাৎ 7 আছে আৰু 4 আছে গতে কোণ হিচাপত আমি এই তিনিটা কি পাই আছো এই তিনিটা আমি সৰ্বসম বা শর্তটো মিলি আছে তেতিয়াহলে আমাৰ ইয়াতে শর্তটো আহি যাব কি 6 নম্বৰত এইটো শর্তটো আমাৰ ইয়াতে দিয়া নাই শর্তটো হ'ব গৈ কোণ আৰু কোণ অর্থাৎ তিনিওযোৰ কোণ মিল আছে তেতিয়ালে কোণ এই শর্তটো আহি যাব কিন্তু আমাৰ ইয়াতে শর্তটো কোণ দিয়া নাই এটো আমাৰ হ'ব লাগিছিল ইয়াতে কোণ তো হেতু এটা শর্ত হয় শর্তটো দিয়া নাই আমাৰ ইয়াতে গতি এই কোণ হিচাপত শর্ত হিচাপে আমাৰ কি হয় তথাপি আৰু এটা বস্তু আমি এতে ক'ব পাৰো যে কোন এটা ত্ৰিভুজৰ গতিকে হেতু আমি ক'ব নোৱাৰো এতিয়া কথাটো হল যে কোণ হিচাপত আমাৰ তিনিটা মিলিছে যেটো শর্ত দিয়া নাছিলে এই শর্তটো আমি লিখি ললো যে কোণ অর্থাৎ এই কোণৰ লগত এইটো কোণ মিল এইটোৰ লগত এইটো মিল আছে এইটোৰ লগত এইটো মিল আছে গতি তিনিজোৰা কোণেই মিল আছে তেতিয়াহলে আমাৰ কোণ এই সূত্ৰটো আহিব তেতিয়া সেই হিচাপত কি হ'ব ত্ৰিভুজ দুটা সৰ্বসম বা সৰ্বাংগসম হ'ব তেতিয়া এইখিনি আছিল আমাৰ 8C প্ৰশ্নৰ প্ৰশ্নাৱলী প্রশ্নটো আসলে এটাই প্রশ্ন এটা প্রশ্ন দিয়েছিল 6টা প্রশ্ন তারে আমি সমাধান উলিয়ালো তো ভিডিওটা জীবনতে সামৰিছো ধন্যবাদ